মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই খুব সহজে আজি এটা গ্ৰামাৰ শিকাব বিচাৰিছো গ্ৰামাৰটোৰ নাম হৈছে আসামিজ গ্ৰামাৰ সন্ধি এতিয়া আমি সন্ধি কনজুগেশ্যন অফ লেটাৰ্স কেনেকৈ হয় চাব বিচাৰিছো তোমালোকে চোৱা নিচে উচৰাচৰিকৈ থকা দুটা শব্দৰ প্ৰথমটোৰ শেষ বৰ্ণ আৰু দ্বিতীয়টোৰ আদি বৰ্ণৰ মিলনকে সন্ধি বোলে সন্ধি মানে জোৰা সন্ধি হলে দুটা আখৰ লগ লাগি এটা হয় যেনেকৈ ধৰা মেঘালয় মেঘ মানে ডাৱৰ আলয় মানে ঘৰ মেঘালয় শব্দটো দুটা স্ববৰ্ণ লগ লাগিছে মেঘ চৰেয় আৰু আলয়ৰ চৰেয়া দুইটা মিলি আকাৰ হৈছে গতিকে চোৱা আমি আগতে বৰ্ণ বিশ্লেষণ যেনেকৈ কৰিছিলো গতিকে মেঘ যোগ আলয় মেঘালয় মেঘ বুলি ক'লে ম যোগ এ তাৰ মানে একাৰডাল আহিছে এৰ পৰা যোগ ঘ আমাৰ ঘৰ পিছত অ এটা আহিছে গতিকে মেঘ তোমালোকে নিশ্চয় জানা যে আমি স্বৰবৰ্ণখন নিজে নিজে উচ্চাৰণ হয় আৰু ব্যঞ্জন বৰ্ণই স্ববৰ্ণৰ সহায় লয় অৰ্থাৎ আন বৰ্ণৰ সহায় লয় গতিকে আমাৰ গোটেই ব্যঞ্জন বৰ্ণখনি ক খ গ ঘ ঙ প্ৰথম স এটা অ সদায় পিছফালে আছে কিন্তু চৰেয়া তাৰ পিছফালেতো একো নাই তোমালোকে নিশ্চয় জানা গতিকে এইটোৱে হৈছে একদম চমুকৈ পিছত মই কৰাম তোমালোকে অকমান বুজিবলৈ চাবা তাৰ পিছত আমি সন্ধি চোৱা কেই প্ৰকাৰ পাকল তিনি প্ৰকাৰৰ স্বৰসন্ধি ব্যঞ্জন সন্ধি বিসৰ্গ সন্ধি স্বৰবৰ্ণ স্বৰসন্ধি কাক বোলে দুটা শব্দৰ প্ৰথমটো শব্দৰ শেষৰ স্বৰবৰ্ণ দ্বিতীয়টো শব্দৰ আগৰ স্বৰবৰ্ণ লগ হলে স্বৰসন্ধি হয় স্বৰবৰ্ণই লগ লাগিলে স্বৰসন্ধি হয় তে তোমালোকে চোৱাচোন স্বৰবৰ্ণটো সবেই জানা নীল যোগ অচল নীলাচল এটা ক'ত লাগিলে এই লৰ লগত এটা অ আছে নে নাই লৰ লগত অ আছে আৰু এটো অ আছে অ যোগ অ হেতু কাৰণে আকাৰ নীলাচল নীল যোগ অম্বৰ নীলাম্বৰ পিত যোগ অম্বৰ পিতাম্বৰ নৰক যোগ অসুৰ নৰকাসুৰ দেৱ যোগ অসুৰ দেৱাসুৰ বেদ যোগ অন্ত বেদান্ত খুব সহজে বুজিব চেষ্টা কৰা তাৰ পিছতে চোৱা তোমালোকৰ অ যোগ আ লগ হৈ আকাৰ হয় হিম যোগ আলয় হিমালয় সুখ যোগ আতুৰ সুকাতুৰ পৰম যোগ আনন্দ পৰমানন্দ সম যোগ আদৰ সমাদৰ কৰ যোগ আয়ত্ত কৰায়ত্ত কুশ যোগ আসন কুশাসন আকৌ ঠিক একে স্বৰবৰ্ণ তোমালোকে চোৱা তোমালোকৰ স্বৰসন্ধি আকৌ আৰু আ লগ হৈ যথাযোগ অৰ্থ যথাৰ্থ বিদ্যা যোগ লংকাৰ বিদ্যালংকাৰ তাৰ পিছতে চোৱা সীমা যোগ বিদ্যা যোগ অলংকাৰ বিদ্যালংকাৰ সীমা যোগ অন্ত সীমান্ত আশা যোগ অতীত আশাতীত ক্ষমতা যোগ অধীন ক্ষমতাধীন কথা যোগ অমৃত কথামৃত আকৌ চোৱাচোন সদা মহাযোগ আশয় মহাশয় সদা যোগ আনন্দ সদানন্দ বিদ্যা যোগ আলয় বিদ্যালয় উমা যোগ আনন্দ উমানন্দ মহাযোগ আনন্দ মহানন্দ চিন্তা যোগ আকুল চিন্তাকুল আকৌ চোৱাচোন অতি যোগ অতীত মুনি যোগ ইন্দ্ৰ মুনিন্দ অভিযোগ ইষ্ট অভিষ্ট কবি যোগ ইন্দ্ৰ কবিন্দ গিৰি যোগ ইন্দ্ৰ গিৰিন্দ ৰবি যোগ ইন্দ্ৰ ৰবীন্দ্ৰ আকৌ একেই গোটেইখিনি স্বৰসন্ধি দেই চোৱা পৰীক্ষা পৰিযোগ ইক্ষা পৰীক্ষা গতিকে ইয়াত তোমালোকে চোৱাচোন হচৈ যোগ দীঘৈ হলে দীঘৈকাৰ হয় গতিকে হচৈ যোগ দীঘৈকাৰ ইয়াত তোমালোকে ভাঙোতে পৰিটো হচৈকাৰ দিবা দেই এনে আমি যেতিয়া হচৈ যোগ দীঘৈ হলে আমাৰ দীঘৈকাৰ হ'ব গতিকে পৰীক্ষাটো ভাঙোতে পৰি হচৈকাৰ দিবা লিখোতে দীঘৈকাৰ অধিযোগ ঈশ্বৰ অধীশ্বৰ দেখিছানে একেটাই দীঘৈকাৰ ক্ষিতিযোগ ক্ষিতিজ একদম দীঘৈকাৰ দেখিছা নহয় এইটো তাৰপিছতে তোমালোকে মন কৰিবা প্ৰতিযোগ ইক্ষা প্ৰতীক্ষা এইবিলাক সব হুচৈকাৰ এয়া হুচৈকাৰ এইবিলাক কিন্তু লিখোতে দীঘৈকাৰ হ'ব দেই গিৰিযোগ ইন্দ্ৰ গিৰিন্দ গিৰিযোগ গিৰিক যতিযোগ যতি গম পাইছানে কি হৈছে হচৈ যোগ দীঘৈ সমান দীঘৈ গতিকে আমি ভাঙোতে এনেকে ভাঙিম আৰু যেতিয়া টোটেল লিখিম তেতিয়া আমি দীঘৈকাৰ দীঘৰি তাৰপিছতে চোৱা মহিযোগ ইন্দ্ৰ মহিন্দ বলিযোগ ইন্দ্ৰ বলিন্দ শশীযোগ ইন্দ্ৰ শচীন্দ্ৰ সুধিযোগ ইন্দ্ৰ সুদিন্দ মহতি যোগ ইচ্ছা মহিত ইচ্ছা গতিকে এইখিনি আছিলে আমাৰ আৰু তোমালোকে চোৱা স্বৰসন্ধি সতিযোগ সতি মহিযোগ মহিষ ইয়াত কিন্তু দীঘৈকাৰ তোমালোকে কথাটো কিয় জানিব বিচাৰিছা যে দীঘৈ যোগ দীঘৈ গতিকে ইয়াত চব দীঘৈ যোগ দীঘৈকাৰ সতিযোগ হওঁতেও দীঘৈকাৰে দিছে কিন্তু পৰীক্ষাৰ ক্ষেত্ৰত কিয় হৈছিলে হুঁচৰিকাৰ সেইটো মনত ৰাখি ল'বা মহিযোগ মহিষ গৌৰী যোগ ঈশ্বৰ গৌৰীশ্বৰ পৃথিৱী যোগ ঈশ্বৰ পৃথিৱীশ্বৰ দিল্লী যোগ ঈশ্বৰ দিল্লীশ্বৰ তাৰপিছত কটুযোগ উক্তি কটুক্তি সাধুযোগ উক্তি সাধুক্তি মৰুযোগ উদ্যান মৰুদ্যান তাৰপিছত চোৱা ভূযোগ উদ্ধ বুদ্ধ তাৰপিছতে চোৱা গজযোগ ইন্দ্ৰ ব্ৰজেন্দ্ৰ নৰযোগ ইন্দ্ৰ নৰেন্দ্ৰ দেৱযোগ ইন্দ্ৰ দেৱেন্দ্ৰ ভৱেযোগ ইন্দ্ৰ ভৱেন্দ্ৰ যুগযোগ ইন্দ্ৰ যুগেন্দ্ৰ দেৱযোগ ঈশ্বৰ দেৱেশ্বৰ পৰমযোগ ঈশ্বৰ পৰমেশ্বৰ বাণযোগ ঈশ্বৰ বাণেশ্বৰ ৰুদ্ৰযোগ ঈশ্বৰ ৰুদ্ৰেশ্বৰ তাৰপিছত যথাযোগ ঈশ্বৰ যথেষ্ট এইটো সদায় আহে দেই তাৰপিছত চোৱা মহাযোগ ইন্দ্ৰ মহেন্দ্ৰ তাৰপাছত চোৱাচোন মহাযোগ ঈশ্বৰ
মহেশ্বৰ ৰাম যোগ ইশ ৰমেশ তাৰ পাছত সূৰ্য যোগ সূৰ্যোদয় নীল যোগ উৎপল নীলোৎপল হিত যোগ উপদেশ হিতোপদেশ নৰ যোগ উত্তম নৰোত্তম নন্দ যোগ উৎসৱ নন্দোৎসৱ চন্দ্ৰ যোগ উদয় চন্দ্ৰোদয় এইখিনি কিন্তু বহুত ইম্পৰ্টেণ্ট দেই তোমালোকে মনত ৰাখিবা তাৰপিছতে আকৌ তোমালোকে চোৱাচোন কি আছে বুজিছেনে মহাযোগ উৰ্মি মহুৰ্মি জনযোগ এক জৈন্যয় পৰম যোগ ঐশ্বৰ্য পৰমাচৰ্য তথাযোগ এবচ তথৈবচ মহাযোগ ঐশ্বৰ্য মহৈশ্বৰ্য বনযোগ ঔষধি বনৌষধি মহাযোগ ঔষধি মহৌষধি মহাযোগ ঔষধ মহৌষধ দেৱযোগ ঋষি দেৱৰ্ষি মহাযোগ ঋষি মহৰ্ষি এইখিনি তোমালোকে চাবা বহুত ইম্পৰ্টেণ্ট দেই মেট্ৰিকৰ কাৰণে তাৰ ব্যঞ্জন সন্ধি চোৱা ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণ বা ব্যঞ্জনৰ লগত স্ববৰ্ণৰ যি সন্ধি তাকে ব্যঞ্জন সন্ধি দিগযোগন্ত দিগন্ত আখৰ চাবা উদ্যোগ চাৰণ উচ্চাৰণ সৎযোগ উপদেশ সদুপদেশ সৎযোগ আশয় সদাশয় জগৎযোগ নাথ জগন্নাথ সৎযোগ চৰিত্ৰ সচৰিত্ৰ উদ্যোগ জল উজ্জ্বল উদ্যোগ গতি উৎগতি সমযোগ কলন সংকলন জগৎযোগ ইশ জগদীশ তাৰপিছত তোমালোকে চোৱা বিসৰ্গ সন্ধি চোৱা বিসৰ্গ আৰু ব্যঞ্জন বৰ্ণ বা স্ববৰ্ণৰ মাজত যি সন্ধি হয় তাক বিসৰ্গ সন্ধি বোলে নিযোগ আকাৰ নিৰাকাৰ নিযোগ থোৰ নিষ্ঠুৰ নমযোগ কাৰ নমস্কাৰ মনোযোগ যোগ মনোযোগ নিযোগ ছয় নিশ্চয় দুযোগ অৱস্থা দুৰৱস্থা নিযোগ ৰোগ নিৰোগ দুযোগ লভ দুলভ এইখিনি আছিলে আমাৰ খুব দৰকাৰী কিন্তু তোমালোকক আৰু মই কৰাম কিন্তু এইখিনি তোমালোকে প্ৰথমতে চাই ল'বা এতিয়া যে 10ৰ ষ্টাৰ্ট হওঁতে আৰু এটা কথা মই তোমালোকক কৈ দিওঁ ভালকৈ চাই লোৱা তোমালোকক মই আকৌ কৈছোঁ আমি যিকেইটা তোমালোকক ইয়াত কৰালোঁ তোমালোকে সুধিব পাৰা নহয় এইকেইটা চোৱা হচৰি যোগ দীঘৈ হচৈকাৰ হচৈ যোগ দীঘৈ দীঘৈকাৰ হচৈ যোগ দীঘৈ দীঘৈকাৰ গতিকে ইয়াত হচৈ কাৰণে পৰি এইটো সদায় দিবই মানে পৰিযোগ ইচ্ছা পৰীক্ষা অধিযোগ ঈশ্বৰ অধীশ্বৰ ক্ষিতিযোগ ইহ ক্ষিতিশ প্ৰতিযোগ ইচ্ছা প্ৰতীক্ষা গিৰিযোগ ইহ গিৰিশ যশী যতিযোগ ইহ জ্যোতিষ এইটো তোমালোকে দেখিছানে হচৈকাৰ দিছা হচৈ যোগ দীঘৈ ইয়াত কিন্তু দীঘৈকাৰ কিন্তু ইয়াত আকৌ সেম তোমালোকে চোৱা দীঘৈ যোগ দীঘৈকাৰ গতিকে সতীযোগ ইয়াতকে দীঘৈকাৰে দিছা এইটোৰ লগততো মিলিছে এইটো কথা তোমালোকে মন ৰাখিবা এতিয়া তোমাক মই কৈ দিলোঁ হা তোমালোকে এইখিনি গোটেইখিনি ইম্পৰ্টেণ্ট গুৰুত্ব দি চাবা আৰু তোমালোকে এনেকৈ মেট্ৰিক পৰীক্ষালৈ সাজু হোৱা খুব সুন্দৰকৈ সকলোৱে লেটাৰ পাবা আৰু ভাল মাৰ্কছ পাব পাৰিবা তোমালোকে কৰি যোৱা তোমালোকে নতুনকৈ যিসকল আহিছা ছাবস্ক্ৰাইব কৰা ভিডিঅ'টো তোমালোকে এটা লাইক কৰিবা অন্তত ভাল লাগে ন তোমালোকৰ কাৰণে সদায় ইমানখিনি কৰি আছোঁ মই আৰু তোমালোকে কিবা থাকিলে কমেণ্ট কৰি সুধিবা ধন্যবাদ